তামুলপুর জিলার কুমারিকাটা নিকটবর্তী 2 নম্বৰ দৰংগাপাৰ প্ৰাথমিক বিদ্যালয় বাকৰিত কুমারিকাটা আঞ্চলিক কোচ রাজবংশী ছাত্র সন্থাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে 14 মেত তৃতীয় বাৰ্ষিক বিখুৱা উৎসৱ উদযাপন কৰা হয়। বিখুৱা উৎসৱৰ সৈতে সংগতি ৰাখি বিয়লিৰ ভাগত সদ্য ঘোষিত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলক কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় গামোচা আউচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। দীপক ৰায়ে আধৰা সভাত বহু সংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। আনহাতে নিশালৈ সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰে। নিউজ টেক্সৰ ৰিপৰ্ট ইছা 24x7। গণ্যমান্য ব্যক্তিসকল সকলোলৈ মোৰ শ্ৰদ্ধাপূৰ্বক নিবেদন জনাই মই মোৰ কথা আৰম্ভ কৰিলোঁ। মই এইখন গাঁৱৰে ছোৱালী। 1967 চনত মই অলপ আশীর্বাদ দেওয়ার জন্য আমি অনুরোধ জানাইলাম। আমার মধ্যে উপস্থিত আছে বিশিষ্ট সমাজকর্মী তো আমার যে আপনার সরবরা দুর্বর্ধনা থাকে তাদের অনুরোধ জানাইলাম। আমার এই অঞ্চলের আলোচনা আমি আজি যি কুমাৰিকাটা কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজৰ সহযোগত আমি আমাৰ জাতীয় হৃদয়ৰ উৎসৱ বিচুৱা বৰ উলহ মালহেৰে উদযাপন কৰিব লৈছোঁ। লগতে আমি আজিৰ এই দিনটোত শুভ দিনটোত আমাৰ যি এই বছৰ 2023-2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক যি চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ, সম্বৰ্ধনা জনালোঁ। আমাৰ আজি খুব ৰাতিপুৱাৰ ভাগতে আমাৰ যি নিশান পতাকা উত্তোলন কৰা হয়, আমাৰ শ্বহীদ বেদীত মাল্যাৰ্পণ অৰ্পণ কৰা হয়, মুখ্যদ্বাৰ উন্মোচন কৰা হয়। লগতে এতিয়া আমাৰ আৰম্ভ হৈছে আমাৰ যি জাতীয় উৎসৱ। বিভিন্ন আমাৰ কলা কৃষ্টি কামদেৱ মেচিমি গোৱালিনী হুদুম ইত্যাদি আদি কৰি আমাৰ বহুখিনি ইয়াত মানে কালচাৰ আমি উপস্থাপন কৰিম। আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাই আমাৰ যি মাধ্যমিক আৰু উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক প্ৰায় 200ৰো অধিক ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।